আচ্ছা, এই মুহূৰ্তত আমি উপস্থিত আছো আমাৰ নেপালী মন্দিৰৰ এই চকত। ইয়াতে কেইজনমান পুলিচ কৰ্মী আছিল। পুলিচ কৰ্মী কেইজনে ধৰি তেওঁলোকক কোৱা হৈছে ফটো মাৰিছে। ফটো মাৰি কোৱা হৈছে তেওঁলোকক তোমালোকে 500 টকাকে দিয়া, আমি সেই ফটোবিলাক ডিলিট কৰি দিম। তোমালোকে 500 টকাকে দিয়া আৰু সেই ফটোবিলাক আমি ডিলিট কৰি দিম। সেইবিলাক মানুহবিলাকক ৰখাই আৰু ফটোৰ গাড়ীখনৰ ফটো মাৰিব আৰু তেওঁলোকক ব্লেকমেইল কৰি 500 টকা কাৰোবাৰ পৰা 1000 টকা সেনেকে বিচাৰিব। কৈছিলে যে তুমি ফাইন গ'লেতো 2000 আহিব। মোৰ হেলমেট আছিলে, মই জাষ্ট ইয়াৰ পৰাই ওলাইছিলোঁ, হেলমেটটো পিন্ধা নাই। মোক কৈছে যে 2000 আহিব, তুমি আমাৰ চাহ পানীৰ ব্যৱস্থা কৰি দিয়া, তে ফাইনটো নাযাব। তো মই কৈছোঁ, মোক কৈছে যে 500 টকা দিয়া। মই কৈছোঁ মোৰ তাততো নাই, মোৰ তাত 200 টকা এটা আছে। মোক কৈছে 300 টকা দিয়া, আমি 3জন আছোঁ। তাৰপিছত মই কৈছোঁ মোৰ তাততো নাই। তাৰপিছত এই তেখেতক দাদাৰ তাত লৈ গৈছে, মোক কৈছে ইয়াক মাৰি। তুমি এই অঞ্চলত ৰেপিড' চলোৱা আৰু তোমাৰ তাতে পইচাটো মাৰিব দিছে। মোক কোৱা নাই কিমান মাৰিব লাগে। তাৰ পিছত তেখেতক কথা পাতি কিনে কৈছে 200 টকা এটা মাৰি দিবি। 200 টকা। তাৰমানে পুলিচে তোমাক কৈছে তুমি পইচাটো ৰাখি লোৱা। চাওকচোন, এই পুলিচ প্ৰশাসনে এই কাণ্ডবিলাকক কি বুলি ক'ব? আজি এই কেইজনমান আৰক্ষী বিষয়াৰ কাৰণে, আৰক্ষীৰ লোকৰ কাৰণে যে গোটেই আৰক্ষী প্ৰশাসনৰ নামটো বদনাম হৈ আছে। আজি চাওক, চাহ পানীৰ ব্যৱস্থা কৰি দিব লাগে বুলি পুলিচ প্ৰশাসনৰ সেই 3জনে কৈছে এই ভাইটিক যে আপোনালোকে 500 টকা দিয়া, নহ'লে তোমালোকৰ এই ফটোখন মই পঠাই দিম। এনেকুৱা ধৰণে এনেকে চলিব নেকি? ইয়াতকে দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কাণ্ড আৰক্ষীৰ কাৰণে কিবা হ'ব বুলি মই নাভাবো।